Hello everyone, welcome জনাইছো সকলক ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ BTAD এৰিয়াৰ বা BTAD ৰিজনৰ যি ৰিক্ৰুটমেন্ট বোৰ্ড আছে সেন্ট্ৰাল সিলেকশন বোৰ্ডৰ পৰা ডিক্লেয়াৰ হোৱা এটা ৰিজাল্ট সম্পৰ্কে আপডেট দিব বিচাৰিছো। তো ইয়াত দেখিছে আপোনালোকে ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ ৰিটেন এক্সামিনেশ্যন ফৰ দা পোষ্ট অফ VCDC সেক্ৰেটাৰী। যি আমাৰ VCDC সেক্ৰেটাৰীৰ কাৰণে এক্সাম হৈছিল তাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু এই পৰীক্ষাটো হৈছিল যোৱা 1 জুনৰ 1 তাৰিখে হৈছিল আৰু এডভাৰটাইজ হৈছিল ভ্যাকেন্সি কেইটাৰ কাৰণে 2025 চনৰ মাৰ্চ মাহত 20 তাৰিখে। এতিয়া এই যেটো ৰিজাল্ট ঘোষণা কৰা হৈছে ইয়াতে 1335 জন ক্যান্ডিডেট কোৱালিফাই হৈছে ৰিটেনত আৰু তেওঁলোকৰ ভাইভা হ'ব 3 আৰু 4 আগষ্টত CSB অফিস বিল্ডিং ষ্টেচন ৰোড কোকৰাঝাৰত থকা সেন্ট্ৰাল সিলেকশন বোৰ্ডৰ অফিসত 3 আৰু 4 আগষ্টত ইন্টাৰভিউ হ'ব বা ভাইভা হ'ব। গতিকে যি সকলৰ নাম এই লিষ্টখনত আছে তেওঁলোকে বা নিজৰ ৰোল নম্বৰবোৰ চেক কৰি পেলাই নিজৰ এডমিটবোৰ ডাউনলোড কৰি পেলাই ভাইভাৰ কাৰণে যাব পাৰিব। গতিকে ইয়াতে আপোনালোকে নিজৰ ৰোল নম্বৰবোৰ আছে না চাব পাৰিব। মই গোটেইখিনি দেখাই আছো স্ক্ৰিনত। তো ইয়াতো দিয়া আছে কিছুমান ৰোল নম্বৰ। তাৰ লগতে এই যেটো এডভাৰটাইজমেন্ট আপোনালোকে দৈনিক অগ্ৰদূত পেপাৰখন ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে। মই লিংক দি দিম পেপাৰখনৰ, তাতে আপোনালোকে চাব পাৰিব আৰু CSB অফিচিয়েল ৱেবছাইটতো দিব, কিন্তু অফিচিয়েল ৱেবছাইটত মই এতিয়ালৈকে পোৱা নাই, হয়তো পাবলিছ হ'ব অলপ দেৰিকে। তাতো আপোনালোকে চাব পাৰিব। তাৰ পিছত এডমিট কাৰ্ড কেতিয়া দিব সেইখিনি আমি চাও। কোৱালিফাইড ক্যান্ডিডেটস মে ডাউনলোড কল লেটাৰ এডমিট কাৰ্ড ফ্ৰম 30 জুলাই টু দিয়া আছে। তো যি সকলৰ নাম এই লিষ্টখনত আছে, যি সকলে ৰিটেনটো কোৱালিফাই কৰিছে তেওঁলোকে নিজৰ এডমিট কাৰ্ড 30 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত ডাউনলোড কৰিব পাৰিব আৰু সেন্ট্ৰাল সিলেকশন বোৰ্ডৰ যেটো ৱেবছাইট আছে তাত গৈ পেলাই ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ড আৰু কল লেটাৰ। আৰু সেইমতে নিজৰ যেটো ভাইভাৰ ডেট চাই পেলাই কাৰ কেতিয়া পৰে সেইমতে ভাইভাৰ কাৰণে প্ৰিপাৰেচন হৈ পেলাই আপোনালোকে যাব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো ৰিজাল্ট সম্পৰ্কীয় আপডেট জনালো আৰু যি সকলে ৰিটেন টেষ্টত কোৱালিফাই কৰিছে তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছো আৰু আশা কৰিছো তেওঁলোকৰ ভাইভাও ভাল হ'ব আৰু আপোনালোকে সময় নষ্ট নকৰি এইকেইদিন ভাইভাৰ কাৰণে প্ৰিপাৰেচন চলাওক যাতে ভাইভাটো ভাল হয়। আৰু নিজৰ ৰোল নম্বৰবোৰ চেক কৰিবৰ কাৰণে মই ডেসক্ৰিপশন বক্সত আজিৰ দৈনিক অগ্ৰদূত পেপাৰৰ লিংকটো দি দিম। সেই পেজটো ক্লিক কৰি পেলাই আপোনালোকে তাত ৰোল নম্বৰটো চেক কৰিব পাৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থ্যাংক ইউ।